তাৰ প্ৰথমতে আপোনালৈ আমাৰ দেশৰ গৌৰৱোজ্জ্বল ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ আমি আমাৰ শিৱস্থান জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ পৰা জ্ঞাপন কৰিছোঁ। বহুতো বীৰ বীৰংগনাৰ ত্যাগৰ ফলত আজি আমি এই দিনটো পাইছোঁ। বহুতৰ কেঁচা তেজৰ ফলত আমি আজি এই স্বাধীনতা দিৱসটো উদযাপন কৰিবলৈ পাইছোঁ। এই স্বাধীনতা দিৱসটো আমাৰ জন্মগত অধিকাৰ আৰু ইয়াক আমি কেতিয়াও যাতে সৰ্বহস্ত হ'বলৈ নিদিওঁ। সেই উপলক্ষে আজি আমি ছাত্ৰ ছাত্ৰীসকলক শিকাইছোঁ কেনেকৈ আমি স্বাধীনতা দিৱসটো উদযাপন কৰিব লাগে। কাৰণ আমি যেতিয়া স্বাধীন নহ'ম, পৰাধীন জীৱন এটা কেনেকুৱা নিজে গম পাইছে। অকণমান আগত আজি দুদিনমান আগতে আপোনালোকে বাংলাদেশৰ পৰিৱেশটো দেখিছে। সেইখন স্বাধীন হৈ পৰাধীনৰ নিচিনাই ধৰিব পাৰি, য'ত প্ৰধানমন্ত্ৰীৰ নিচিনা মানুহৰ কোনো জীৱনৰ সম্পত্তিৰ কোনো নিৰাপত্তা নাই। কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰাই শিকাইছোঁ যে আমাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হৈছে আমাৰ স্বাধীনতা, হয় নহয়? সেইকাৰণে আৰু এই স্বাধীনতাটো আমি এনেই পোৱা নাই। এই স্বাধীনতাটো আমি বহুত সংগ্ৰাম কৰি এইটো আমি কাঢ়ি আনিছিলোঁ। ২০০ বছৰীয়া মানে আমাৰ পৰাধীনতাৰ পিছলি ছিঙি আমি এই স্বাধীনতা ছিঙি আনিছিলোঁ। এই স্বাধীনতা দিৱসত আমি এই প্ৰাকখনত আপোনাক এখন আমাৰ বিদ্যালয়ৰ সকলো তৰফৰ পৰা আমাৰ যিহেতু আমি অসমীয়া জাতি, অসমীয়াৰ মান স্বাভিমানৰ এখন প্ৰতীক আমি গামোচাৰে আপোনাক এখন আমি সকলো তৰফৰ পৰা হৈ মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ নিজে আপোনাক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ স্বাধীনতাৰ উপলক্ষে।